Hello everyone, very good evening. কালি আমি এটা কথা দিছিলো যে এই বছৰ প্ৰত্যেক দিনে আমি মিনিমাম এটাকৈ ভিডিও আপলোড কৰিম। আৰু কালি কথা দি আজি আমি কথা নেৰাখিম। আজি আমাৰ ভিডিও নাহিব এটো হ'ব পাৰে নেকি? চান্স নাই, একদম চান্স নাই। গতিকে কালি আমি যেনেকুৱা ধৰণে কৈছিলো আজি আমি এটা সোশ্যাল সায়েন্সৰ ভিডিও দিম বুলি কৈছিলো। গতিকে আজি আমি সোশ্যাল সায়েন্সৰ ভিডিও লৈ আনিছো। এই ভিডিওটোত আমি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈ আনিছো। ঠিক আছে, আমি 5টা বা 6টা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন লম যিকিটা আমাৰ পৰীক্ষাত আহিবই। মই এইকেইটা এটা কথা কওঁ, বেলেগে যেনেকুৱা ধৰণে কথা কয় যে ইয়াৰ ভিতৰত আহিব পৰা চান্স আছে বা আহিব পাৰে, এনেকুৱা নিচিনাকৈ টাৰ্মখিনি ইউজ কৰে। আমি সেইবোৰ টাৰ্ম ইউজ নকৰাটো বাদেই দিছোঁ, আমি ভালেই নাপাওঁ সেইবোৰ টাৰ্মছ। কি আহিব পাৰে, কি অহাৰ চান্স আছে? আৰে ভাই, আমি ডাইৰেক্ট কোৱা না, ডাইৰেক্ট কৈছোঁ। আমি কি কৈছোঁ যে আহিবই। এতিয়া পঢ়া নপঢ়া তোমালোকৰ কথা। আমি কৈছোঁ যে পৰীক্ষাত কুৱেশ্যন এইকেইটাৰ পৰাই আহিব আৰু আহিব মানে আহিব। এনেকুৱা 4টা 5টা ভিডিঅ' দিম, তাৰ ভিতৰত কুৱেশ্যন যিকেইটা পৰিব সেইকেইটাৰ ভিতৰতে আহিব, ডেম চিয়'ৰ, বছ ইমানে কথা। বাকী তোমালোকৰ কথা, তোমালোকে কেনেকুৱা ধৰণে কেৰি অন কৰা। ঠিক আছে, আমি যোৱাবাৰ কিমান কুৱেশ্যন দিছোঁ? বহুতেতো 450 কুৱেশ্যন দিছে। 450 আমি 10% দিছোঁ। কিমানটা দিছোঁ? মেক্সিমাম 45টা দিছোঁ। এইবাৰতো আমি 45টাও নিদিওঁ। এইবাৰ আমি মেক্সিমাম 30 দিম কুৱেশ্যন। কিমান ক'লোঁ? 30। আৰু 30টা কুৱেশ্যন ভালকৈ পঢ়িলে তুমি 80+ স্ক'ৰ কৰিব পাৰিবা, মই গেৰাণ্টি দি দিছোঁ। য়েছ। এতিয়া তোমালোকে হয়তো ভাবিবা যে 80 কেনেকৈ স্ক'ৰ হ'ব পাৰে, কাৰণ 45টো MCQ আহিব। আৰু MCQ ক'ৰ পৰা আহে? সেই ডাঙৰ টপিকবোৰৰ মাজতে সোমাই থাকে ন কুৱেশ্যনবোৰ। দৰকাৰ হ'লে 2টা ক্লাছ কৰি দিম, লাইভ ক্লাছ কৰি দিম ন, বুজাই ফালি পঠিয়াই দিম পেপাৰ, বছ ইমানে কথা। যোৱাবাৰ আমি কি কৰিছিলোঁ? পেপাৰ ফালি পঠাইছোঁ, ফায়াৰ। তো মই অলপ আগত আপডেট কৰিছোঁ যে এবাৰ কি হ'ব লাগিব? ৱাইল্ড ফায়াৰ। ক্লিয়াৰ? অল ৰাইট। চ' আমি কুৱেশ্যন দিওঁ। অল ৰাইট, চ' আমি এতিয়া কুৱেশ্যনবিলাক লৈ লৈছোঁ আৰু কুৱেশ্যনবিলাক আমি 2টা মিডিয়ামত ল'ম, ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়াম। মই 2টা মিডিয়ামতে কুৱেশ্যনবিলাক কৈ যাম। প্ৰথমতে মই কৈ লৈছোঁ ইংলিছ মিডিয়ামতে। কুৱেশ্যন নম্বৰ 1, হোৱাট আৰ দ্য প্ৰিন্সিপাল এইমছ অফ দ্য ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট পলিচি অফ আছাম গভৰ্ণমেণ্ট এনাউন্সড ইন 2014? অসমীয়াত কৈ দিছোঁ, অসম চৰকাৰৰ 2014 চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি? তোমালোকে এই কুৱেশ্যনটো 3 মাৰ্কছৰ কাৰণে লিখিব পাৰা আনচাৰবিলাক। আৰু আনচাৰবিলাক আমি গ্ৰুপত এইটো কাৰণে আপডেট কৰি দিয়া নাই, আমি যদি আপডেট কৰি দিওঁ কিমান থাউজেণ্ড ষ্টুডেণ্টে সেই আনচাৰটোকে লিখিব। গতিকে তোমালোকৰ আনচাৰটো ইউনিক কৰিবলৈ ট্ৰাই কৰা। তোমালোকে ধৰি লোৱা টেক্সট বুকখন ল'বাই, লগতে কিবা ৰেফাৰেঞ্চ বুক ল'লেও ল'ব পাৰা। ঠিক আছে, চ' তাৰ পৰা তোমালোকে ধুনীয়াকৈ এটা আনচাৰ বনাই আৰু আনচাৰটো তোমালোকে দৰকাৰ হ'লে টিচাৰক দেখাবা। আৰু যদি আমি যিমানক পাৰোঁ, আমাৰ হোৱাটছএপ যিটো নাম্বাৰ আছে, হোৱাটছএপ নাম্বাৰটো তোমালোকে কণ্টেক্ট কৰিবা, চেক কৰি দিবৰ কাৰণে ট্ৰাই কৰিম। ঠিক আছে, আৰু দৰকাৰ হ'লে তোমালোকক আমি চেম্পল আনচাৰো আমাৰ গ্ৰুপত আপডেট কৰি দিম, আৰু তেনেকুৱা নিচিনাকৈ তোমালোকে আনচাৰবিলাক বনাবৰ কাৰণে ট্ৰাই কৰিব পাৰা। কুৱেশ্যন নম্বৰ 2, ডেছক্ৰাইব ব্ৰিফলি দ্য এগ্ৰ' বেছ ইণ্ডাষ্ট্ৰিজ অফ আছাম। অসমীয়াত কৈ দিছোঁ, অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া। এইটো তোমালোকে 3 মাৰ্কছৰ কাৰণে লিখিব পাৰা। ঠিক আছে, 3 মাৰ্কছ। এতিয়া এই 3 মাৰ্কছৰ কাৰণে যিটো আনচাৰ লিখিবা, ইয়াত তোমালোকে ইণ্ট্ৰ'টো এটা নহয় 2টা চেণ্টেঞ্চ লিখিবা। ইণ্ট্ৰডাকশ্যনৰ কাৰণে 2টা চেণ্টেঞ্চ লিখিবা আৰু কনক্লুজনত 2টা চেণ্টেঞ্চ লিখিবা। বাকী মাজত 3টামান চেণ্টেঞ্চ লিখি দিবা। টোটেল তোমালোকে 7 to 9 চেণ্টেঞ্চ সিমানত আনচাৰটো শেষ কৰি দিব পাৰা। ঠিক আছে, খুব এটা ধুনীয়া আনচাৰ হ'ব আৰু একদম ফুল মাৰ্কছ পাবা যিমান আহে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ গান্ধী আৰউইন পেক্ট, হোৱাট আৰ দ্য টাৰ্মছ অফ দিছ এগ্ৰিমেণ্ট? অসমীয়াত কৈ দিছোঁ, গান্ধী আৰউইন চুক্তি কি? এই চুক্তিৰ চৰ্তসমূহ কি কি আছিল? 1 + 2, 3 মাৰ্কছ। ঠিক আছে, নেক্সট কুৱেশ্যন, ৰাইট 3 কনচিকুৱেঞ্চেছ অফ গ্ল'বেল ৱাৰ্মিং। মানে ৰিজাল্টৰ কথা লিখিবলৈ কৈছে। গোলকীয় উত্তাপ বৃদ্ধিৰ 3টা ফলাফল উল্লেখ কৰা। তোমালোকে ইয়াতো তোমালোকে 3 মাৰ্কছৰ কাৰণে আনচাৰটো ৰেডি কৰিব পাৰা। এটা হেডিং দি ল'বা, তাৰ আণ্ডাৰত তোমালোকে 3টা পইণ্ট লিখি পিনি এটা পইণ্টবিলাক ধৰি লোৱা, তোমালোকে চেণ্টেঞ্চ ৱাইজ লিখি যাব পাৰা, বা নহ'লে তোমালোকে এনেকুৱা নিচিনা কৰিব পাৰা যে এটা পইণ্ট লিখি ল'লা, তাক তুমি আকৌ এলাবৰেট কৰি দিব পাৰা, তেনেকৈও লিখিব পাৰা। নেক্সট কুৱেশ্যন, এক্সপ্লেইন ব্ৰিফলি এবাউট টি ইণ্ডাষ্ট্ৰি অফ আছাম। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ আলোচনা কৰা। চ' আমি লাষ্ট কুৱেশ্যনটোলৈ গৈ আছোঁ, আৰু লাষ্ট কুৱেশ্যনটোলৈ যোৱাৰ আগতে মই তোমালোকক এটা কথা কৈ যাওঁ। আমাৰ যিহেতু এটা ইনষ্টাগ্ৰাম পেজ আছে, আমাৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকে চেক কৰিলে পাই যাবা, নক্ষত্ৰ_ইণ্ডিয়া বুলি আছে। তোমালোকে চেক কৰিবা, আৰু তাত আমাৰ অফলাইন ক্লাছৰ কিছু এক্টিভিটিছ আমি তাতে শ্বেয়াৰ কৰোঁ, বা আমাক ওচৰৰ পৰা পাবৰ কাৰণে আমাৰ ইনষ্টাগ্ৰাম পেজটো তোমালোকে চাব পাৰা। ঠিক আছে, লগতে ফেচবুকতো আছে আমাৰ, আৰু হোৱাটছএপ যিটো চেনেল আছে, হোৱাটছএপ চেনেলটোতো লিংকো তাত দিয়া আছে। ঠিক আছে, অ'কে। চ' লাষ্ট কুৱেশ্যন, ডিছকাছ দ্য প্ৰব্লেমছ অফ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইন আছাম। অসম উদ্যোগীকৰণৰ সমস্যাসমূহ আলোচনা কৰা।
মই যিমানকেইটা কুৱেশ্যন ক'লোঁ আটাইবিলাক 3 মাৰ্কছৰ কুৱেশ্যন 3 মাৰ্কছৰ কাৰণে তোমালোকে আনচাৰটো ৰেডি কৰিবা আৰু মই যিটো পেটাৰ্ণ কৈছোঁ নহয় সেইটো পেটাৰ্ণত যদি তোমালোকে ধুনীয়াকৈ আনচাৰখিনি ৰেডি কৰা কেতিয়াবা যদি ইনকেছ 4 মাৰ্কছো আহি যায় 4 মাৰ্কছো পাই যাবা 4 মাৰ্কছৰ কাৰণে অৱশ্যে আৰু দুটামান চেণ্টেঞ্চ বহাব লাগিব চ' তোমালোকে তাৰ কাৰণে প্ৰিপেয়াৰ হৈ যাবা দুটামান চেণ্টেঞ্চ এক্সট্ৰাকৈ লৈ যাবা মনত যে যদি 4 মাৰ্কছ আহে এই দুটা চেণ্টেঞ্চ মই বোলে বহাই দিম ঠিক আছে চ' তেনেকুৱা নিচিনাই তোমালোকে আনচাৰখিনি প্ৰিপেয়াৰ কৰিবা আমাৰ হোৱাটছএপ চেনেলটোত জইন হৈ ল'বা আমি তাত টিপছ এণ্ড ট্ৰিক্স শ্বেয়াৰ কৰি যাম লগতে কিবাকিবি যদি এক্সট্ৰা কুৱেশ্যন আমি দিবলগীয়া হয় বুলি ভাবোঁ তাতে আমি আপডেট কৰি যাম নেক্সট আহি আছে মেথছৰ ভিডিঅ' মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কমন কুৱেশ্যনছ আৰু অলৰেডি আমি অলপ ভিডিঅ' দি ৰাখিছোঁ সেইখিনি চাবা লগতে আমি ছায়েন্সৰো কিছুমান ভিডিঅ' আপলোড কৰি ৰাখিছোঁ সেইখিনিও তোমালোকে চাব পাৰা থেংক ইউ উইচ ইউ অল দ্য ভেৰি বেষ্ট